এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে অসমীয়া সভ্যতা সংস্কৃতিৰ প্ৰতি আহি পৰা এটা ভয়াৱহ খবৰ। অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি অসমৰ 15,288 বিঘাতকৈ অধিক ভূমি বেদখল হৈছে। সামাজিক মাধ্যমত বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অকল বৰপেটা জিলাৰে 7,137 বিঘা ভূমি বেদখল কৰিছে। একেদৰে বজালী, লখিমপুৰ, নগাঁও, ডিব্ৰুগড়, কামৰূপ, বঙাইগাঁও, মাজুলী আৰু ধুবুৰী জিলাত বেদখলকাৰী অধিক হাৰত ভূমি দখল কৰিছে। এয়াই সত্য, এয়াই চৰম বাস্তৱ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে যে আমি আমাৰ স্বাভিমান, আমাৰ সংস্কৃতি প্ৰাণ ৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ। প্ৰতিখন সত্ৰক আমি পুনৰুদ্ধাৰ কৰাৰ বাবে অবিৰতভাৱে পদক্ষেপ গ্ৰহণ কৰিম। ইয়াত লাগিব আপোনালোকৰ সহযোগিতা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে স্থাপন কৰা এটা চিৰজ্যোতিষ্মান অনুষ্ঠান হৈছে সত্ৰসমূহ। অসমৰ সত্ৰসমূহ হৈছে ধৰ্মীয় অনুষ্ঠানৰ উপৰিও সামাজিক সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ, য'ত বৰগীত, সত্ৰীয়া নৃত্য, ঝুমুৰা আদিকে পুৰণি পুথি-পাঁজি বুৰঞ্জীমূলক সমলৰ ভঁৰাল আছে। সত্ৰসমূহ কেৱল মঠ নহয়, ই বৰং ঐতিহ্যবাহী শিল্পকলাৰ কেন্দ্ৰ। চৰকাৰে মাত্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁতে সীমাবদ্ধ হৈ থাকিব নে যাৱতীয় ব্যৱস্থা ল'ব, এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।